যে ৰাইজে নিজাববীয়াকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰ্যকৰ্তাসকলে ওলাই আহিছে। মই ভাবিছিলোঁ যে ৩-৪ হাজাৰমান হ'ব, কিন্তু দেখা গ'ল প্ৰায় ৫,০০০ৰ ওপৰত। আপোনালোকে নিজেই দেখিছে যে আজি সমৰ্থক তথা আমাৰ ভাল পোৱা কাৰ্যকৰ্তাসকলে উপস্থিত আছিল আমাৰ এই দিন। আৰু মই নিশ্চিন্ত যে এইবাৰ ১ নং পৰ্বতজোৰাত ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই নিশ্চিতভাৱে বিজয়ী হ'ম। মোৰ নিজে আত্মবিশ্বাস হৈছে যে মই জিকিব পাৰিম। দেখা গৈছে যে আপোনালোকে ৩০খন আসনত ইতিমধ্যে পাতি দিছে, চৰকাৰ কাৰ হ'ব? না, বিটিআৰটা চৰকাৰ বিজেপিৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। প্ৰথমতে আমাৰ ২৮টামান খেলাৰ কথা আছিল, কিন্তু ইমান ভাল প্ৰতিটো জেগাত ৰেছপন্স আহিছে। আল্টিমেটলি এতিয়া ৩০টাত ভাৰতীয় জনতা পাৰ্টিৰ পৰা ইয়াত কেণ্ডিডেট দিয়া হৈছে। আজি সকলোৱে নমিনেশ্যন দাখিল কৰিব। এতিয়া পৰ্বতজোৰাৰ ক্ষেত্ৰত মই এইখিনি ক'ম যে আজি পৰ্বতজোৰা সম্পৰ্কে আপোনালোকে জানে যে এই পৰ্বতজোৰা BTAD একৰ্ডৰ জৰিয়তে ২০০৩তে আজিৰ পৰা ১৩ বছৰ আগত এই পৰ্বতজোৰাটো স্থাপন কৰা হৈছিল, প্ৰতিষ্ঠা কৰা হৈছিল, ক্ৰিয়েশ্যন হৈছিল এই পৰ্বতজোৰা চাব। কিন্তু সেই দিনাৰ পৰা আজিলৈকে এইখন যে অফিচ য'ত মই নমিনেশ্যন দাখিল কৰিলোঁ, সেইখন অফিচৰ মানে SDO, চিভিল SDO আৰু ৩জনমান মেজিষ্ট্ৰেট আৰু ১০জনমান ষ্টাফৰ বাহিৰে কোনো ধৰণৰ ইয়াত সাব ডিভিশ্যনৰ প্ৰাসংগিক যিবিলাক অফিচ হ'ব লাগিছিল, যিটো ৩৮টা বিভাগটো BTR চৰকাৰক দিয়া হৈছে, এই ৩৮টা বিভাগৰ পৰা কোনো এটা মানে বিভাগৰ ইয়াত কোনো এটা সাব ডিভিশ্যনেল অফিচ নাই। আৰু অতি দুখৰ কথা যে জেনেৰেলি সাধাৰণতে আমি দেখোঁ এটা সাব ডিভিশ্যনত এটা ১০০টা বিচনাযুক্ত যে সামৰিক চিকিৎসালয় যিটো কয় চিভিল হস্পিটেল 100 বেডেড বিচনা থকা, কিন্তু এইটো আজিলৈকে ইয়াৰ হৈ নুঠিল। আৰু আমিও আশাও কৰিছিলোঁ যে আমাৰ কোকৰাঝাৰ গৈ পেলাই আমাৰ জামিন লোৱাৰ ক্ষেত্ৰত বহুত কষ্ট হয়। ইয়াত যিহেতু সাব ডিভিশ্যন আছে, এটা সাব ডিভিশ্যনেল কোৰ্ট এটা হ'ব লাগে। এই বিষয়ত কোনো ধৰণৰ কোনো পদক্ষেপ লোৱাটো দেখা নগ'ল। ২০১১ত মই বিধায়ক থাকোঁতে মই প্ৰশ্ন কৰিছিলোঁ যে পৰ্বতজোৰা চিভিল সাব ডিভিশ্যনত চিভিল হস্পিটেলখিনি বনোৱাৰ কিবা ব্যৱস্থা লৈছে নেকি আৰু সেইটো কেতিয়া কৰা হ'ব। তেতিয়া সেই সময়তে যে মন্ত্ৰীয়ে উত্তৰ দিছিল যে পৰ্বতজোৰাৰ BTRৰ পৰা যেতিয়া মাটি আমাক দিয়া হ'ব তেতিয়া আমি এই হস্পিটেলটো বনোৱাৰ ব্যৱস্থা কৰিম, কিন্তু আজিলৈকে সেইটো হৈ নুঠিল। গতিকে মোৰ এজেণ্ডা এইটোৱেই যে প্ৰথমতে ইয়াত ১০০টা বিচনাযুক্ত হস্পিটেল আমি বনাম মোৰ জিকাৰ পিছত। দ্বিতীয়তে জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ, এইটো পূৰ্ণাংগ মানে আদালত নহয়, কিছু কেছবিলাক জামিনৰ ক্ষেত্ৰত কিছু সৰু সুৰা কেছবিলাক বিচাৰ কৰাৰ কাৰণে মেজিষ্ট্ৰেট জুডিচিয়েল ফাৰ্ষ্ট ক্লাছ এইটো হয় ব্যৱস্থা আছে। এই ব্যৱস্থাখিনি এই পৰ্বতজোৰা দিয়াৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। ইতিমধ্যে এই বিষয়ত মই ওপৰ মহলৰ লগত আলোচনা কৰিছোঁ। প্ৰাসংগিক যিবিলাক সৰু সুৰা যিবিলাক অফিচ আছে, যিবিলাক প্ৰত্যেকটা বিভাগৰ অফিচ, এই অফিচবিলাক অনাৰ কাৰণে ব্যৱস্থা কৰিম। মানে এই ৩টা এজেণ্ডাৰ ওপৰত ভিত্তি কৰি মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু মই আশাবাদী যে বিজেপি চৰকাৰে সেইখিনি কৰিবলৈ সমৰ্থন কথাটো আপোনালোকে দেখিছে। মইতো ৪,০০০ আমি ৪,০০০ অহাৰ কাৰণে আমি আমাৰ কাৰ্যকৰ্তাসকলক কৈছিলোঁ, কিন্তু এতিয়া দেখা গ'ল ৪,০০০ৰ বহুত ওপৰত, ৫,০০০ৰ ওপৰতে আজি সমৰ্থকে আমাৰ লগত একেলগে আহি আমি নমিনেশ্যন দাখিল কৰিলোঁ। এতিয়া নমিনেশ্যন ক্ষেত্ৰতো আপোনালোকে দেখিছে যোৱাকালি UPPLৰ কিমান সংখ্যক সমৰ্থকে আহিছে, ৰাইজেও দেখিছে, আপোনালোকেও দেখিছে। এইবিলাক প্ৰশ্ন কৰি লাভ নাই, মানে ৰাইজে যাক ভোট দিব ইয়ে জিকিব। আৰু মই আশাবাদী ৰাইজে বিজেপিক ভোট দিব, কাৰণ ৰাইজে কি বিচাৰিছে? ৰাইজে শান্তিৰে BTR অঞ্চলত শান্তিৰে এমুঠি ভাত খাই জীয়াই থকাটো বিচাৰিছে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল'লে, কাৰ্যভাৰ ল'লে, তাৰ পিছৰ পৰাই গোটেই BTR অঞ্চলত বন্দুক কালচাৰ যিটো আমি কৈছিলোঁ, AK-47ৰ যিখিনি আৱাজ BTR অঞ্চলৰ ৰাইজে শুনিছিল, এইবিলাক সম্পূৰ্ণ নাইকিয়া হৈছে। ৰাইজে সেইটোৱেই বিচাৰিছে। আজি এই
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত BTRৰ যে শান্তি প্ৰতিষ্ঠা হৈছে এই শান্তি প্ৰতিষ্ঠাটো স্থায়ীভাৱে ৰখাটোৱেই ৰাইজে বিচাৰিছে সেইকাৰণে ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব ঠিক আছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।